প্ৰথমে আজি এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা মোৰ প্ৰতিটো ৱাৰ্ডৰ সদস্যসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্যৰ লগতে মোৰ বহু শুভাকাংক্ষী আছে, যিসকলৰ বহু আশা আৰু পৰিশ্ৰমৰ এই ফল হিচাপে মই এইটো দায়িত্ব পাইছোঁ বুলি মই ভাবিছোঁ। আৰু অনাগত দিনত সেই সকলো ব্যক্তিৰ মই সহায় সহযোগ আশা কৰিছোঁ। যিহেতু আজি আমি প্ৰথম দায়িত্ব লৈছোঁ আৰু ৰাইজে আমাক এই দায়িত্ব দিছে, আমি প্ৰতিজন ৱাৰ্ড সদস্যৰ লগতে আমাৰ অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৰ লগত আলোচনা কৰি আমি আমাৰ পঞ্চায়তখনৰ যিবিলাক মৌলিক সমস্যা আছে, এই সমস্যাবিলাক যিবিলাক পঞ্চায়তৰ তৰফৰ পৰা সমাধান কৰিব পাৰি, এইখিনি সমাধানৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম। আমাৰ কথা হৈছে কি, আগৰ কোনে কি কৰিছে আমাৰ এইটো বিষয় নহয়। যিসকল ৰাইজৰ যিবিলাক কাম আধৰুৱা হৈ আছে, এই আধৰুৱা কাম কিন্তু কোনে কৰিছে কোনে নাই কৰা দৰকাৰ নাই, কিন্তু আমাৰ সম্পূৰ্ণ কৰাটো আমাৰ লক্ষ্য হ'ব লাগে। প্ৰথমে আজি এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা মোৰ প্ৰতিটো ৱাৰ্ডৰ সদস্যসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্যৰ লগতে মোৰ বহু শুভাকাংক্ষী আছে, যিসকলৰ বহু আশা আৰু পৰিশ্ৰমৰ এই ফল হিচাপে মই এইটো দায়িত্ব পাইছোঁ বুলি মই ভাবিছোঁ। আৰু অনাগত দিনত সেই সকলো ব্যক্তিৰ মই সহায় সহযোগ আশা কৰিছোঁ। যিহেতু আজি আমি প্ৰথম দায়িত্ব লৈছোঁ আৰু ৰাইজে আমাক এই দায়িত্ব দিছে, আমি প্ৰতিজন ৱাৰ্ড সদস্যৰ লগতে আমাৰ অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৰ লগত আলোচনা কৰি আমি আমাৰ পঞ্চায়তখনৰ যিবিলাক মৌলিক সমস্যা আছে, এই সমস্যাবিলাক যিবিলাক পঞ্চায়তৰ তৰফৰ পৰা সমাধান কৰিব পাৰি, এইখিনি সমাধানৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম। আমাৰ কথা হৈছে কি, আগৰ কোনে কি কৰিছে আমাৰ এইটো বিষয় নহয়। যিসকল ৰাইজৰ যিবিলাক কাম আধৰুৱা হৈ আছে, এই আধৰুৱা কাম কিন্তু কোনে কৰিছে কোনে নাই কৰা দৰকাৰ নাই, কিন্তু আমাৰ সম্পূৰ্ণ কৰাটো আমাৰ লক্ষ্য হ'ব লাগে। প্ৰথমে আজি এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা মোৰ প্ৰতিটো ৱাৰ্ডৰ সদস্যসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্যৰ লগতে মোৰ বহু শুভাকাংক্ষী আছে, যিসকলৰ বহু আশা আৰু পৰিশ্ৰমৰ এই ফল হিচাপে মই এইটো দায়িত্ব পাইছোঁ বুলি মই ভাবিছোঁ। আৰু অনাগত দিনত সেই সকলো ব্যক্তিৰ মই সহায় সহযোগ আশা কৰিছোঁ। যিহেতু আজি আমি প্ৰথম দায়িত্ব লৈছোঁ আৰু ৰাইজে আমাক এই দায়িত্ব দিছে, আমি প্ৰতিজন ৱাৰ্ড সদস্যৰ লগতে আমাৰ অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৰ লগত আলোচনা কৰি আমি আমাৰ পঞ্চায়তখনৰ যিবিলাক মৌলিক সমস্যা আছে, এই সমস্যাবিলাক যিবিলাক পঞ্চায়তৰ তৰফৰ পৰা সমাধান কৰিব পাৰি, এইখিনি সমাধানৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম। আমাৰ কথা হৈছে কি, আগৰ কোনে কি কৰিছে আমাৰ এইটো বিষয় নহয়। যিসকল ৰাইজৰ যিবিলাক কাম আধৰুৱা হৈ আছে, এই আধৰুৱা কাম কিন্তু কোনে কৰিছে কোনে নাই কৰা দৰকাৰ নাই, কিন্তু আমাৰ সম্পূৰ্ণ কৰাটো আমাৰ লক্ষ্য হ'ব লাগে।